Okay. Hi everyone. মোৰ নাম পল্লৱী নেওগ। আজি মই আসাম বাজেটটো পঢ়াবলৈ গৈ আছো। মই কথা এটা কৈলো ইয়াৰ আগতে ইয়াত মই নাম্বাৰস বা যিখিনি আমাৰ ৰেভিনিউ ডেফিচিট বা ফিস্কেল ডেফিচিট বাজেট এষ্টিমেটস মই সেইখিনি পঢ়াব নাযাওঁ আজি। মই জাস্ট আসাম বাজেটটো আমাৰ কেনেকৈ এনচাৰ্ছত প্ৰয়োগ কৰিব পাৰোঁ মেইনছ এনচাৰ ৰাইটিঙত এছেৰ পৰা আদি কৰি GS1, GS2, GS3, GS4 আৰু ইভেন GS5 খনটো আসামেই হয় আমাৰ কেনেকৈ ইউজ কৰিব পাৰোঁ মই সেইটো বুজাম আজি কাৰণ মই কোনো নাম্বাৰছ বা এনেকুৱা স্কিমৰ কিমান এল'কেশ্যন সেইবোৰ মই একো নাই আজি তো গোটেই ক্লাছটোৰ শ্লাইড এই মাইণ্ড মেপটোতে আমি ধৰিব পাৰিম অভাৰঅল এটা বাৰ্ডছ আই ভিউ দিছোঁ মই এইটোত যে ৰূপী চ'ৰ্চ এক্সপেণ্ডিচাৰ ইনভেষ্টমেণ্ট নিযুত মইনা মুখ্যমন্ত্ৰী এণ্টাৰপ্ৰেনাৰশ্বিপ ইউনিফাইড ডিজাইন আৰ্কিটেক্সাৰ ছ'চিয়েল এছিষ্টেঞ্চ উইমেন চিলড্ৰেন এইবাৰ আমাৰ বাজেটত উইমেন চিলড্ৰেন দিব্যাং আৰু গ্ৰীণ এইকেইটাৰ ওপৰত প্ৰায়ৰিটিজ ৰাখিছে ৰোডছ কৰিডৰ্ছ পাৱাৰ এনাৰ্জি হেৰিটেজ প্ৰিজাৰ্ভেশ্যন টুৰিজম স্পৰ্টছ আৰু ইউথ ল অৰ্ডাৰ কালচাৰ টুৰিজম মই অলৰেডি ক'লোৱে ন এইবাৰ আমাৰ কুজিন আছামিজ মানে থলুৱা খানাৰ ওপৰত বহুত গুৰুত্ব দিছে যাতে সেয়া মানে এক্ৰছ ইণ্ডিয়া স্প্ৰেড হয় আৰু আমাৰ যিখিনি থলুৱা খানা ৰিজনেল আৰু আৰ্বান ডেভেলপমেণ্টত নিউ গ্ৰ'থ চেণ্টাৰ্ছ টাউন গভৰ্নেন্স হিলছ আমাৰ ডিব্ৰুগড়খন ছেকেণ্ড কেপিটেল হ'বলৈ গৈ আছে কিয় হ'বলৈ গৈ আছে তাৰ ছিগনিফিকেঞ্চটো আমি চাম এই সকলোখিনি আৰু এইবাৰ ফ্ৰম সংকল্প টু সমৃদ্ধি মানে ফ্ৰম ৰিজলিউশ্যনছ বা কমিটমেণ্ট টু প্ৰস্পেৰিটি এইবাৰ গোটেই বাজেটৰ সেই থিমটো প্ৰায়ৰিটিজ ইৰিগেশ্যন এগ্ৰিকালচাৰ এলাইড ছেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি লেণ্ড হেৰিটেজ এণ্ড আইডেণ্টিটি লেণ্ড মানে সেয়া আৰু বসুন্ধৰা 4.0 হ'ল এবাৰ হেৰিটেজ আৰু আইডেণ্টিটি সত্ৰ কমিশ্যনখনো গঠিত হ'ল তো এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ এনাৰ্জি ছিকিউৰিটি গ্ৰীণ গ্ৰ'থ বা গ্ৰীণ অলৰেডি আমাৰ বাজেটত আছে গ্ৰীণ দিব্যাং চাইল্ড আৰু উইমেন হিউমেন ডেভেলপমেণ্ট এণ্ড উইমেন চেণ্ট্ৰিক আনটু দ্য ৱেলফেয়াৰ তো এনেকৈ সৰু এটা কুৱেশ্যন আনিছোঁ প্ৰত্যেকখন স্কিমৰ আণ্ডাৰত মানে আমিতো স্কিম পঢ়োঁ ন এতিয়া এইবাৰতো APSC প্ৰিলিমছতো মেথছ দ্য ফলোয়িং আহিছে ন কেতিয়াবা ষ্টেটমেণ্টো আহে এইবাৰতো অকণমান ইজিকৈ দিলে আমি দেখিলে পাৰোঁ কিন্তু কেতিয়াবা ষ্টেটমেণ্ট আহে সেইটোতো প্ৰিলিমছ হৈ গ'ল কিন্তু সেই নিযুত মইনা বা বাকী মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি মেইনছত কেনেকৈ আহে তেনেকৈ ডাইৰেক্টটো স্কিমটো নাহে কেনেকৈনো আহিব সেই বস্তুটো আমি মেইনছৰ পাৰ্চপেক্টিভৰ পৰানো স্কিমটো কেনেকৈ পঢ়িব লাগে সেইটো চাম আজি তো এইবাৰ দ্য ট্ৰানজিশ্যন অফ আছামছ ইকনমি ফ্ৰম ফাউণ্ডেশ্যনেল ৰিজলিউশ্যনছ সংকল্প টু হলিষ্টিক প্ৰস্পেৰিটি ৰিজলিউশ্যনছৰ পৰা মানে প্ৰস্পেৰিটিলৈ এবাৰ ৰূপান্তৰ কৰা হৈছে সেইটোৱে হৈছে থিমটো এবাৰ এতিয়া মই কৈ যাম কেনেকৈনো প্ৰিলিমছত আহে এতিয়া ৰূপী কামছ ফ্ৰম ক'ৰ পৰা আমাৰ পইচা আহিছে আমাৰ আৰু ৰূপী গ'জ টু চবতকৈ হায়েষ্ট ক'লে গৈছে তো প্ৰিলিমছত এইটো কি হয় এইটো ডাইৰেক্টলি আমি মেইনছতো ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কিন্তু কি হয় কেতিয়াবা প্ৰিলিমছত চবতকৈ হায়েষ্ট চেণ্ট্ৰেল টেক্সৰ পৰা আহিছে আমাৰ তো কেতিয়াবা কি হয় এই বস্তুটো এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত আহে প্ৰিলিমছত এনেকৈ দি দিলে ডিচেণ্ডিং অৰ্ডাৰ বা এচেণ্ডিং অৰ্ডাৰ ক্ৰনলজিত মানে হেৰি কৰা সজোৱা তো এই বস্তুটো প্ৰথম চেণ্ট্ৰেল তাৰপাছত ষ্টেট তাৰপৰা পাব্লিক তাৰপৰা চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিমছ এতিয়াতো চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু চেণ্ট্ৰেলি স্পনচাৰ্ড জানে চাগে চেণ্ট্ৰেল ছেক্টৰটো যিটো ডাইৰেক্ট পূৰা গভৰ্ণমেণ্ট ফাণ্ডিং 100% মানে ইউনিয়ন গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল স্পনচাৰ্ড মানে যিটো ষ্টেট আৰু ইউনিয়ন দুটাৰে পাৰ্ট থাকে তো এইটো কামছ ফ্ৰম এই বস্তুটো প্ৰিলিমছৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় তো আমি বাজেটখনৰ প্ৰিলিমছো এনেকৈ ভাগ কৰিম আৰু মেইনছৰ পৰা আমি কেনেকৈ পঢ়িব লাগে সেইটো চাম ৰূপী গ'জ টু ছ'চিয়েল ছাৰ্ভিচেছ আমাৰ যিখিনি স্কিমছ তাত গৈছে জেনেৰেল ছাৰ্ভিচেছ ইকনমিক ছাৰ্ভিচেছ পাব্লিক ডেট মই যে কৈছিলোঁ এইবাৰ এডুকেশ্যন আৰু কালচাৰত হায়েষ্ট এল'কেশ্যন পৰিছে এইটো 25,873 crore এবাৰ হায়েষ্ট এল'কেশ্যন এইটোত কৰা হৈছে ইউথ কালচাৰ এডুকেশ্যন এই ক্ৰনলজিটো আহে কেতিয়াবা 4টা বা 5টা সেইটো মন ৰাখিলে গোটেইকেইটা মন ৰখাটো পচিবল নহয় কিন্তু কোনটো পিছত কোনটো সেইটো জনাটো ভাল আৰু আমাৰ এডুকেশ্যন বা ইউথৰ বা কালচাৰৰ ওপৰত যদি কিবা কুৱেশ্যন হয় আমি ক'ব পাৰোঁ যে প্ৰুভ কৰিব পাৰোঁ ইভেন বাজেটতো
ইমানখিনি এলোকেশ্যন কৰিছে ন হাইয়েষ্ট তো কিমান গুৰুত্ব দিছে আমি তাৰ পৰাই চাব পাৰোঁ এই বস্তু এতিয়া ফিলচফিটো হৈছে যে এইবাৰ বাজেটত ৱেলফেয়াৰ অৰিয়েণ্টেড কল্যাণ নে বেছিকৈ উন্নয়নৰ কথা ভাবা হৈছে সেইটো কথা যদি আমি এনালাইটিককৈ চাওঁ বাজেটখনটো পঢ়িলোঁ বাজেট স্পীচো লাগিলে আমি পঢ়িলোঁ কিন্তু বাজেটখন কোনটো দিশে গৈছে বেছিকৈ ৱেলফেয়াৰ নে ডেভেলপমেণ্টত গুৰুত্ব দিছে তো আমি কি দেখিব পাৰোঁ দুইটাতে গুৰুত্ব দিছে ইটছ এ কম্বিনেশ্যন অফ বোথ ছ'চিয়েলিষ্ট প্লাছ কেপিটেলিষ্ট এতিয়া ৱেলফেয়াৰ বুলি ক'লে আমি কি বুজিম অৰুণোদয় আঁচনি আৰু কওকচোন অঁ নিযুত মইনা বাবু আঁচনিও আহি আছে এতিয়া অনগয়িং আৰু আহিব বাবু আঁচনি মুখ্যমন্ত্ৰী উদ্যমিতাটো ৱেলফেয়াৰ হয় মহিলাৰ কাৰণে কৰা হৈছে সেইখিনি আছে ৱেলফেয়াৰলৈ গুচি যাব 39.3% এক্সপেণ্ডিচাৰ তাত কৰা হৈছে আৰু যদি আমি গ্ৰ'থ বুলি ভাবোঁ তেতিয়া কি হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'ব জানো আন্তঃগাঁথনি ছেমি কণ্ডাক্টৰটো এতিয়া সেইটো ডেভেলপমেণ্ট অৰিয়েণ্টেড হ'ব তো সেইটোৱে আমি ক'ব পাৰোঁ যে দ্য বাজেট ৰেপ্ৰেজেণ্টছ চিম্বায়টিক কম্বিনেশ্যন দুইটাৰে কম্বিনেশ্যন হয় অফ ৱেলফেয়াৰ এণ্ড প্ৰডাক্টিভ ইনভেষ্টমেণ্ট ৰেডাৰ দেন এ চিম্পল ৱেলফেয়াৰ ভাৰ্চেছ গ্ৰ'থ অকল ৱেলফেয়াৰ বেলেগকৈ আৰু ডেভেলপমেণ্ট বেলেগকৈ নহয় মানে এটা কইনৰ ইপিঠি সিপিঠি হয় মানে বাজেটখন আমাৰ ৱেলফেয়াৰৰ কথা ভাবিছে লগতে ডেভেলপমেণ্টৰ কথা ভাবিছে চ' ইটছ এ ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট ৱেলফেয়াৰ ভাৰ্চেছ ডেভেলপমেণ্ট নহয় তো এইটো চাওক এই কুৱেশ্যনটো ইমানখিনি যে আমি বুজিলোঁ ন বা এইখনটো অকণমানহে আমি ডিছকাছ কৰিছোঁ ৱেলফেয়াৰ এক্সপেণ্ডিচাৰ এণ্ড গ্ৰ'থ অৰিয়েণ্টেড এক্সপেণ্ডিচাৰ নিড নট টু বি কম্পিটিং প্ৰায়ৰিটিজ এক্সামাইন ইন দ্য কণ্টেক্সট অফ আছাম বাজেট কুৱেশ্যনটো বুজি পালে তো এতিয়া যে আমি পাতিলোঁ তো আমি এতিয়া এই কুৱেশ্যনটো যদি আমি এটেম্প কৰোঁ কি হ'ব কম্পিটিং নহয় ন এটা কইনৰ টু ছাইডছ অফ দ্য ছেইম কইন আমি ৱেলফেয়াৰ 39.3% দেখিছোঁ আৰু ইয়াত 20.1 তো এইটো এটা আপোনালোকে চাৰ্কেল এটা আঁকিব পাৰে মই আঁকাই দিছোঁ এইটো বাৰু এই বস্তুটোৰ ৱেলফেয়াৰ ভাৰ্চেছ ডেভেলপমেণ্ট যিটো মই কৈছোঁ এইটো মানে এটা ভাৰ্চুৱাছ চাইকেলটো কি হ'ব সৎগুণ এটা চক্ৰ মানে চক্ৰটো কি হয় যেতিয়া আমি ইনভেষ্টমেণ্ট কৰোঁ ক'ত কৰোঁ আমি ইনফ্ৰাষ্ট্ৰাকচাৰত বিনিয়োগ কৰোঁ আমি আন্তঃগাঁথনিত তেতিয়া কি হয় প্ৰডাক্টিভিটি বাঢ়েনে নাবাঢ়ে বাঢ়ে ন উৎপাদনশীল বাঢ়ে যেতিয়া প্ৰডাক্টিভিটি বাঢ়িব তেতিয়া আমাৰ কি হ'ব আমাৰ জব জেনেৰেট হ'ব জবছ বা এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব আৰু যেতিয়া হ'ব মানুহৰ ইনকাম বাঢ়িব অফক'ৰ্চ বাঢ়িব যেতিয়া ইনকাম বাঢ়িব মানুহৰ কল্যাণ হ'বনে নহয় তো দেখিলেনে এইটো চাৰ্কেল এটা বুজি পালে যেতিয়া ইনভেষ্টমেণ্ট হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰত উৎপাদনশীল বাঢ়িব তাৰ লগতে জবছ বা এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ইনকাম যেতিয়া মানুহৰ বাঢ়িব অট'মেটিকেলি মানুহৰ ৱেলফেয়াৰে ফ'ল' কৰিব এইটো এটা মানে এইটো হয় ভাৰ্চুৱাছ চাইকেল মানে এইটো ভাল এটা চক্ৰ এটা থাকে ভিচিয়াছটো মানে বেয়া যিটো মানে বেয়া হৈ পেলাই আল্টিমেটলি বেয়াতে ৰিজাল্ট হয়গৈ কিন্তু এইটোতো পজিটিভ হয় ন তো এইটো ভাৰ্চুৱাছ চাইকেল তো এনেকুৱাবোৰ বস্তু আমি ভৰাব পাৰোঁ তো বাজেটৰ থ্ৰুৱেদি আমি এনেকৈ ভৰাব পাৰোঁ কোনো কথা নাই আৰু এইটো বস্তু এনেকুৱা নহয় যে GS3 ইকনমিতে আমি পাৰোঁ এইটো এছেট বাৰু এনেকুৱা ডায়েগ্ৰাম আমি নোৱাৰোঁ দেই GS1ৰ ছ'চাইটি আছে নহয় ছ'চাইটিত পাৰোঁ GS2ত আমি পাৰোঁ আৰামছে পাৰোঁ গভৰ্নেন্স
গভৰ্নেন্স আমি GS1 মই জাষ্ট পেপাৰখিনি কৈ যাম হা ক'তনো আমি ব্যৱহাৰ কৰিব পাৰোঁ GS1 ছ'চাইটিত পাৰোঁ আমি GS2ত আমি গভৰ্নেন্সত পাৰোঁ এইটো GS3টোতো ইকনমিত ভালকৈ পাৰোঁ GS4 এইটো আমি নোৱাৰোঁ কিন্তু আমি বেলেগ চাইড চাম যিটো ছ'চিয়েল এছিষ্টেণ্ট বা ভালনাৰেবল মানুহ দিব্যাংগৰ কাৰণেও যে আনিছে ন আমি সেই মানুহখিনিৰ কাৰণেও চাম তাৰপৰা GS5টো অফক'ৰ্ছ আছামৰ গোটেইখিনি এইটো আমি পাৰোঁৱেই কাৰণ কেতিয়াবা ডাইৰেক্ট কি হয় বাজেটৰ পৰা যিকোনো এটা স্কিমছো আহে আৰু কেতিয়াবা কি হয় SDG কেইটা যে আছে SDG 17টা নাই জানো প্ৰত্যেকটো SDG আঁৰত কি স্কিমছ লৈছিলে সেইটো 2023ত আহিছিলে প্ৰত্যেকটো SDG কাৰণে কি স্কিমছ লোৱা হৈছে আমাৰ আসাম গভৰ্ণমেণ্টে যেনেকৈ SDG 1 কি হয় ক'ব পাৰিবনে ন' পভাৰ্টি তো ন' পভাৰ্টিৰ কাৰণে আমি স্কিম কোনটো কম মানে আমি দৰিদ্ৰৰ কাৰণে কোনটো স্কিম আমি এক্সাম্পল হিচাপে দিম ধেৰ আছে বাৰু এটা কওকচোন অৰুণোদয় SDG 2টো হৈছে জিৰ' হাংগাৰ সেইটো কাৰণে অৰুণোদয় হ'ব সেইখিনি প্ৰত্যেকটো SDG কাৰণে কি স্কিমছ আমাৰ আসাম গভৰ্ণমেণ্টে লৈছে সেইটো কুৱেশ্যন আহিছিলে এইটো সেইটোৱে এইটো বুজি পাইছে ন তো এতিয়া আমি যেতিয়া এই কুৱেশ্যনটো কৰিব যাওঁ আমি এই ডায়েগ্ৰামটো আঁকিব পাৰিম তাৰ লগতে আমি এইকেইটা বস্তুৰ ডাটাটোতো ভৰাবই লাগিব ডাটাটো ইম্পৰ্টেণ্ট হয় ইকনমিক্সত ডাটাই বহুত ডাঙৰ ৰোল প্লে কৰে তো সেইটোৱে ক'লোঁ যে ৰিপ্ৰেজেণ্টছ এ চিম্বায়টিক কম্বিনেশ্যন অফ বোথ ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট মই যে কৈছোঁ অথনিৰ পৰা জেণ্ডাৰ বাজেট গ্ৰীণ বাজেটৰ কথা এইটো এতিয়া ইনক্লুচিভ বাজেটিং চবকে অন্তৰ্ভুক্ত কৰিছে আমাৰ ইয়াত এতিয়া জেণ্ডাৰ বাজেট এইটো ডাইৰেক্ট উইমেন বুলি নকওঁ আমি জেণ্ডাৰ বুলিয়ে ক'ম জেণ্ডাৰ বাজেট দিব্যাংগ বাজেট কোনটো বছৰত আহিছিলে জানো 2018ত আহিছিলে এইটো 2018ত আমাৰ ইন্ট্ৰডিউচ কৰিছিলে আসাম গভৰ্ণমেণ্টে আৰু জেণ্ডাৰ বাজেট 2012ত কৰিছিলে আসাম গভৰ্ণমেণ্টে এতিয়া উইমেন জেণ্ডাৰ বাজেট বুলি ক'লে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি অৰুণোদয় সেইখিনি পৰিব অৰুণোদয় ইয়াতো পৰিবনে দিব্যাংগ বাজেটত আছে ভালনাৰেবল ইভেন ট্ৰান্সজেণ্ডাৰো সোমাইছে পৰিব সেইটোৱে মানে আমি এটা স্কিম চালে অকল আমাৰ মাইকী মানুহ প্ৰথমত খেলত আহে ন কিন্তু নহয় প্ৰত্যেকটো লৈছে ন যাৰ যাৰ বেমাৰ আছে ঘৰত লেপ্ৰচি বা থেলাচেমিয়া সেইখিনি মানুহ সোমাইছে অৰুণোদয়ত তো সকলোখিনি বস্তু আমি চাব পাৰিম চাইল্ড বাজেটত আমাৰ কি নিযুত মইনা ইয়াতো সোমাব বাৰু দেই বাবু আঁচনি সোমাব আৰু সুস্থ আৰোগ্য অসম বুলি কৈছে এবাৰ আৰু আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটো এবাৰ চবতকৈ কম ন আমাৰ 84 আমাৰ অসমৰ MMR 84 আমাৰ ইভেন নেশ্যনেলৰে 87 আমি নেশ্যনেলকৈ পাৰ কৰাই গ'লোঁ 10 বছৰ আগত 448 নে কিমান আছিল মই দাদাটো হয়তো ভুল হ'ব পাৰে 448ৰ পৰা MMR ইমান হ'লগৈ মেটাৰনেল মৰ্টেলিটি ৰেট ইমান কমিলেগৈ তো স্কিমছখিনি আমি এই বস্তু লিখি পেলাই স্কিমছত আমি হেৰি কৰিব পাৰোঁ মই ক'ম বাৰু নিযুত মইনাৰ এই ভাৰ্চুৱেল চাইকেল এটা আৰু এটা মই দেখাম পিছত গ্ৰীণ বাজেট গ্ৰীণটোতো সৌৰশক্তি বা ৰিনিউৱেবল এনাৰ্জিৰ কথা কৈ থাকে তো এইটো GS3টো সোমাব ডাইৰেক্ট এইকেইটা হৈছে ইনক্লুচিভ বাজেটিং চবকে সোমোৱাইছে ঠিক আছে টান লাগিছে নে বস্তুখিনি এইকেইটা 18টা ফ্লেগশ্বিপ স্কিমছ এবাৰ চাই লওক এইটো মই PDF দি দিম দেই গ্ৰুপত মই দি দিম অঁ এই খালি এই যিটো মই আঁকিছোঁ সেইটো আঁকি ল'ব নালাগে ইয়াৰ লিখিবলৈ এয়া চব পাই যাব আপোনালোকে অঁ নালাগে লিখিব নালাগে খালি মই যিটো তাত আঁকো সেইটো আঁকি ল'ব পাৰে আপোনালোকে এইটো আণ্ডাৰত হা
মই দিছোঁ ৰ'ব এইকেইটা আমাৰ অষ্টাদশ মুকুতাৰ নয়নিমালা তাৰ ভিতৰত ঢেৰ বস্তু আছে দেই এটা দেখিবলৈ সৰু এইটোৰ ভিতৰত ঢেৰ বস্তু সোমাই আছে সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভগীৰথী যাত্ৰা এই বছৰ ইয়াতে কৈ দিছোঁ মই মেনশ্যন নাই কৰা হয়তো আগলৈ বাণীকান্ত কাকতি যিটো যে স্কুটি পায় এইটো এবাৰ লাষ্ট অঁ তো সেইটো আমি মেইনছ পাৰ্চেণ্টেজৰ পৰা কি বুজিব পাৰোঁ জানেনে এবাৰ এখন এছেট মানে স্কুটিখনটোতো এবাৰ ওৱান টাইম দি দিলে তাতকৈ নিযুত মইনা স্কিমটোতো চলি থাকিব ন তাৰমানে কি বুজিলে যে এবাৰ এছেট এটা দিয়াতকৈ সি নিযুত মইনা যিটো পইচা পাই থাকিব প্ৰত্যেক মাহে মাহে কলেজ আহিলেহে পাব তাৰমানে এইটো লং টাৰ্ম ভিজন নহ'ল জানো স্কুটিখন যিহেতু চেছ ন তাতে খেলা খতম চলাই নে কি কৰে সেইটোতো মানুহৰ কথা কিন্তু নিযুত মইনা যেতিয়া পাম বুলি এটা আশা থাকিব মানুহে কি কৰিব কলেজলৈ আহিব ৰাইট তাত ড্ৰপ আউট ৰেটটো কমি যাব সেই বস্তু মানে ওৱান টাইম এছেট দিয়াতকৈ যাতে আমি লং টাৰ্ম ভিজন এটা চাওঁ সেইটো কাৰণে এইটো আমি মেইন পাৰ্চপেক্টিভত আমি সেইটো আনিব পাৰোঁ সেইটো বস্তু মই আৰু এটা কথা কৈ দিওঁ এই এৰ'ট্ৰপলিছ দেখিছেনে শব্দটো এৰ'ট্ৰপলিছ মানে কি হয় এয়াৰপৰ্টটো ধৰক একদম চিম্পল ভাষাত এয়াৰপৰ্টটো আছে তাৰ কিনাৰত বাকী ইনভেষ্টমেণ্ট বা বাকী হাব বা যি ইকনমিক হাব এই এয়াৰপৰ্টটো চাৰিওফালে চলি থাকিব কিন্তু মেজৰ মানে ইকনমিক সেই বস্তুটো হৈছে এয়াৰপৰ্টটো সেইটো হৈছে এৰ'ট্ৰপলিছ চাৰিওফালে ধৰক এটা এয়াৰপৰ্ট চাৰিওফালে কাষে টুৰিজম বিজনেছ ইনভেষ্টমেণ্ট যি হয় সেইটো কনচিডাৰ কৰিব সেইটোৱে হৈছে এৰ'ট্ৰপলিছ শব্দটো মই কৈ দিছোঁ মিনিং বাকী এইটো আৰোগ্য অসম সুস্থ অসম চাওক আমি ইয়াৰ পৰাই নহয় বস্তুখিনি নিযুক্তিৰ নতুন দিগন্ত এইটোতো জবছৰ কথা হ'ল জবছ ক'ত আহিব বাৰু এনেই ইনক্লুচিভ ডেভেলপমেণ্ট GS2ত আমি সোমাব পাৰোঁ 1ত সোমাব পাৰোঁ ইউথৰ কথা আহিব ন তো ইউথটো GS1ৰ হয় ছ'চাইটিৰ বস্তু সৰ্বাংগীন কল্যাণমুখী সেৱাৰ ভগীৰথী যাত্ৰা ইয়াত গোটেইখিনি বস্তু এইটো GS1 2 3 4 সোমাব ইয়াত প্ৰত্যেকটো বস্তুৱে নহয় আমি GS পেপাৰ লগত লিংক কৰি পঢ়িব পাৰোঁ তেতিয়া বস্তুটো ইজি হৈ যায় আমি এনে স্কিমছবোৰ পঢ়ি যাওঁ ন তেতিয়া আমাৰ দিগদাৰ হয় এইটো কিনো স্কিমছ কিন্তু যেতিয়া আমি পেপাৰখনৰ লগত মিলাই পঢ়োঁ ন ভাল হয় তেতিয়া আমাৰ কাৰণে পঢ়িবলৈ ইজি হৈ পৰে প্ৰিলিমছততো আমি ডাটা জানিবই লাগিব কিমান এল'কেট কৰিলে প্ৰত্যেক মাহত কিন্তু মেইনছত সিমানটো নাজানিলেও কথা নাই ইমান যদি মন ৰাখেতো বহুত ভাল কথা কিন্তু ইমানো মন ৰখা পচিবল নহয় ন ইমান ডাটা প্ৰত্যেক মাহে মাহে কিমান দিব ডিগ্ৰীত কিমান দিব পষ্ট গ্ৰেজুৱেট কিমান দিব ইমান পচিবল নহয় আমাৰ কাৰণে সেইকাৰণে এজ আ হোল তেতিয়া আমি মন ৰাখিবলৈ ভাল হয় থিমটোনো কি হয় যুৱ প্ৰজন্মৰ প্ৰগতি অসমৰ উন্নতি ডিব্ৰুগড় কেপিটেল ৰিজন পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ কৰ্মচাৰীৰ কথাও ভাবিছে এইবাৰ পেটাৰ্নিটি লিভো দিব দুসপ্তাহ দিব সেইটো বহুত ভাল কথা তো অঁ তো ইনক্লুচিভ বুলি যে কৰে ন চবকে অন্তৰ্ভুক্ত কৰা নাই জানো সেই বস্তুটোৱে পেটাৰ্নিটি লিভ দিলে এইটো আমি GS4টো সোমাব পাৰোঁ এম্পাথি সোমাব পাৰোঁ কম্পেশ্যনৰ কথা শুনিব পাৰোঁ শ্বেয়াৰ ৰেছপনচিবিলিটি ন কাৰণ বাচ্ছা ডাঙৰ কৰাটো দুসপ্তাহটো একোৱে নহয় কিন্তু হ'লেও এটলিষ্ট দিছে ন সেইটো আমি সোমাব পাৰোঁ ঐতিহ্য সংৰক্ষণে ভৱিষ্যত নিৰ্মাণ আৱাৰ প্ৰাইড কালচাৰ সমৃদ্ধ উদ্যমী অসম এণ্টাৰপ্ৰেনাৰশ্বিপ স্বনিৰ্ভৰ পথত অসম এইটোতো চলিয়ে আছে CM-AAA জানি তো এইকেইটা অষ্টাদশ মুকুতাৰ উনৈনিমালাই 18টা স্কিমছ তাৰ উপৰিও এইকেইটা এনাউন্সমেণ্ট কৰা হ'ল এইকেইটা ডিটেইলছত ঠিক নাই কিন্তু লাহে লাহে আহিব আৰু এল'কেশ্যন কৰিব এবাৰ চাই লওক পঢ়ি এতিয়াতো শুনিছেই নাম এইটো শ্ৰদ্ধাঞ্জলি বাহিৰত যে ঢুকালে মানুহ আনে যদি কাৰোবাৰ প্ৰব্লেম হয় এইটো চবৰ কাৰণে নহয় আকৌ দেই অঁ মানে কাৰোবাৰ যদি মানে ঘৰৰ অৱস্থা বেয়া তেতিয়াহে বোলে নোৱাৰিছে চবৰ কাৰণে নহয় এইটো প্ৰটন থেৰাপিটো GMCHত আনিছে ৰিচেণ্টলি ফাৰ্ষ্ট মানে আমাৰ ইণ্ডিয়াত ফাৰ্ষ্ট হ'ব এইটো কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে এই স্কিমটো আমি GS4টো পাৰোঁ ন এম্পাথি কম্পেশ্যন যাতে মানুহৰ সেই মুহূৰ্ত সময়টো সেই গমনৰ সময়টো যাতে ৰেছপেক্টফুলি আমি দিব পাৰোঁ হিউমেনিটি এই বস্তুটো আমি তাত সোমাব পাৰোঁ আমাৰ আসাম গভৰ্ণমেণ্টে এইটো কথা ভাবিছে ন যে কাৰণ মৃত্যু হ'লে কেনেকুৱা লাগে বেলেগ এখন ষ্টেটত বোলে ঢুকালে পইচা পাতি নাই কেনেকুৱা এটা চিটুৱেশ্যন হয় তো সেই বস্তুটো
প্ৰটন থেৰাপিটো তোমাৰ GMCHত আনিছে সেইটো কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে তোমাৰ আনিছে এইটো ফাৰ্ষ্ট আমাৰ GMCHতে হ'ব বৰ্তমান হোৱাগে নাই পৰা ফুল ফ্লেজলি কিন্তু আনিছে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে এইটোৰ ওপৰত যে ফাৰ্ষ্ট হ'ব এইখিনি এনাউন্সমেণ্ট কৰিলে তো এইখিনি ডিটেইলছ আৰু আহিব লাহে লাহে মিছন চেনেজৰীটো 3 বছৰৰ কাৰণে হয় মুগাৰ আমাৰ ঢকুৱাখানাত মুগাৰ মিল আৰু ধেমাজিত এটা স্পান হেৰি বহাব নেকি আৰু 5খন জিলাত বহাব লখিমপুৰো আছে তাত আমাৰ তো ডিটেইলছ কিছুমানৰ আছে সবৰে নাই অগৰুত আপোনাৰ গোলাঘাটত চেণ্টাৰ এটা আছে ত্ৰিপুৰাটো কৰিছে এইটো ৰেল এইখিনি ডিটেইলছ আহিব লাহেকৈ কিন্তু জাষ্ট এনাউন্সহে কৰি থোৱা আছে উইথ টাইম লাহে লাহে ইমপ্লিমেণ্ট কৰিব চব ডিপাৰ্টমেণ্ট বেলেগ বেলেগকৈ গজমিত্ৰ 2.0 এবাৰ 26খন ডিষ্ট্ৰিক্টলৈ গ'ল আগতে 8খন আছিলে ন এতিয়া 26খন ডিষ্ট্ৰিক্টলৈ লৈ গ'লগৈ অসম OTT এটা নেটফ্লিক্সৰ নিচিনা আমাৰ বা এমাজন প্ৰাইমৰ নিচিনা আমাৰ অসমৰো আহিব অন দ্য ৱে আৰু খেল মহাৰণ 3.0 এইটো খেল মহাৰণ 3.0 এতিয়া এইটোত আমি ক'ত ভাব অল ৰাউণ্ড ডেভেলপমেণ্টত পাওঁ ন অকল অল ৰাউণ্ড ডেভেলপমেণ্ট অকল নিযুত মইনা বা সেয়াটো পঢ়াৰ বস্তু কিন্তু এইটো আমি কৰিব পাৰোঁ ন অঁ মহাৰাজ দুদন তাৰ সেইটো যিটো মানে মাস্কট হয় অল ৰাউণ্ড ডেভেলপমেণ্ট সৰ্বাংগীন বিকাশ আৰু তো এইটো আমি ইউজ কৰিব অকল পঢ়া বা সেইটোৱে ইউজ কৰা নাই অকল আমাৰ খেল তাকো খেলো এনেকুৱা খেল যিটো ব্লক লেভেলৰ পৰা আহিব ন একদম মানে যাতে কোনো লুকাই নাথাকে আৰু টেলেণ্ট অঁ চবে পাৰে তো যাতে চবকে টাচ কৰে মানে সেইকাৰণে আন্তদয়া ন মানে যাতে শেষৰ মানুহটো মানে পায়গৈ আৰু বাজেটখনৰ সেইটো বুজো সেইকাৰণে ন ফ্ৰম সংকল্প টু সমৃদ্ধি ন সেই প্ৰস্পেৰিটি ফৰ অল মানে সেই বস্তুটোৱে আমি সেই থিমটো না প্ৰত্যেকটো বস্তুৰ লগত আমি লিংক কৰিব পাৰোঁ ন চবৰ কথা ভাবিছে অকল পঢ়া বা ৰিচাৰ্চ লাইনৰ কথাই ভবা নাই খেলৰ কথাও ভাবিছে ইভেন অসমৰ কালচাৰ বা আমাৰ ফিল্ম কিমানখিনি আগবাঢ়ি গৈছে যাতে অসমৰ এটা নিজৰ এটা OTT প্লেটফৰ্ম হয় সেইটো কাৰণে ভাবিছে ললিত কলা একাডেমি এৰিয়েল চিডিং ইন ফৰেষ্ট এৰিয়াছ এইটো ৱাইল্ড লাইফ বা সেই মানে বায়'ডাইভাৰ্চিটিৰ কথা ভাবিছে ওপৰৰ পৰা মানে চিডিং কৰিব সেইটো টেকন'লজি ইউজ কৰিব সেইটো মানে ডিটেইলছত নাই দিয়া গজমিত্ৰ ৱাইল্ড লাইফ এইটো এৰিয়েল চিডিং দেখিছেনে এৰিয়েল চিডিং ইন ফৰেষ্ট এৰিয়াছ গজমিত্ৰ লাষ্ট মাইল কানেক্টিভিটি ইন ৰুৰেল আছাম এইটো অসম মালা ধৰক তো গজমিত্ৰ 2.0 এইটো ৱাইল্ড লাইফৰ কথা মানে ভাবিলে GS3 আছেনে বায়'ডাইভাৰ্চিটি ৱাইল্ড লাইফ লিংক কৰিব পাৰোঁ আমি বস্তু এইকেইটা মেজৰ এনাউন্সমেণ্টছ হয় এতিয়া সেইকেইটাতো পঢ়িলোঁ ন আমি 18টাটো দেখিলোঁ এতিয়া চাওক আমি এইকেইটা আণ্ডাৰত ভাগ কৰিব পাৰোঁনে ইনফ্ৰাষ্ট্ৰাকচাৰ ইকনমিত এইটো ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট অৰুণোদয় প্লাছত এবাৰ সেই কুশলকৰ যিটো পেঞ্চন যে সেইটো ইয়াত সোমাব বৃদ্ধ পেঞ্চন সেইটো অৰুণোদয় প্লাছত গুচি গ'ল তো আমি এনেকৈ যদি ভাগ কৰিলে ন বস্তুবোৰ ইজি হৈ যায় সেই স্কিম ন কিছুমান ভাগত আমি যেতিয়া ভাগ কৰিলে বস্তুটো আমাৰ বুজিব ইজি হয় পঢ়িবও ভাল হয় ঠিক আছে এতিয়া নিযুত মইনা আৰু বাবু আঁচনি ফাৰ্ষ্ট ষ্টেপ এইটো ট্ৰানজিশ্যন জীৱন প্ৰেৰণাটো আমাৰ অনুপ্ৰেৰণা বা জীৱন প্ৰেৰণা এইটো কি আছিলে গ্ৰেজুৱেটছসকলক নহয় জানো one rule one university one medical college one engineering college in every single district এইটো হৈ আছে one university প্ৰত্যেকখন ডিষ্ট্ৰিক্ট আমাৰ লখিমপুৰত দুখন আছে এতিয়া অসমৰ ভিতৰত মাধৱদেৱ ইউনিভাৰ্চিটি আৰু আমাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি ষ্টেপ ফৰ গ্ল'বেল CM ফ্লাইট জানে ফৰেইন লেংগুৱেজ যিটো অঁ তালৈ পঠাই শিকাব তাৰপিছত ভাগে ভাগে যি স্কিলছ আহৰণ কৰিলে সেইমতে যাবগৈ আৰু এইটো স্কিল ডেভেলপমেণ্টত পাৰোঁ আমি নিযুত মইনা আৰু বাবু
আঁচনি ফাইনেন্সিয়েল এচিষ্টেণ্ট এইটো জানে মই ইয়াৰ এটা চাইকেল এটা আঁকিছোঁ নিযুত মইনা এটা কৈছোঁ নিযুত মইনা হোৱাৰ পৰা আমাৰ ইয়াত চাইল্ড মেৰেজ কমা নাই বুলি মানে কোৱা নাই জানো এটা ডায়েগ্ৰাম আঁককচোন মই তাত দেখাই দিছোঁ এইটো ডায়েগ্ৰামটো স্কিম বুলিয়ে নহয় এনেও ব্যৱহাৰ কৰিব পাৰে GS1ত ছ'চাইটিত মানে প্ৰথমত লিখি লওক মই বুজাই দিম আখৰ ধৰিব পাৰিছেনে বাৰু নোৱাৰিলে সুধিব দেই ধৰিব পাৰিছেনে মই বুজাই আছোঁ মই নিযুত মইনাতে এইটো বুজাই দিম মুখ্যমন্ত্ৰী নিযুত মইনা এইটোত এই বস্তু দেখাব পাৰে virtuous cycle ধৰি পাৰিছে নহৰ এটা যে আমাৰ যে হিমন্ত বিশ্ব শৰ্মাই ক'লে ন যে আমাৰ চাইল্ড মেৰেজ কমি আহিছে নিযুত মইনাৰ মই নিযুত মইনাৰ দিয়ে ধৰিছোঁ বাৰু এতিয়া আগতে কি হয় এতিয়া পইচা দিব বুলি গম পাই কি হ'ল আমি কলেজলৈ যাই ন কলেজলৈ যায় পইচা পায় ঠিক আছে এডুকেটেডটো হ'বই ন আগতে যিজনী ছোৱালী হয়তো মাক বাপেকে 16-17 বছৰ বিয়া দিম বুলি ভাবিলে এতিয়া পইচা পাই দেখি এটা এনকাৰেজমেণ্ট হ'ল যে কলেজলৈ যাব তাই কলেজলৈ গ'লেতো BA টো ল'বই মই ধৰিছোঁ মাষ্টাৰ ডিগ্ৰী ল'লে এডুকেটেড হ'ল তো যেতিয়া এজনী ছোৱালী এডুকেটেড হয় চাকৰি কৰিবলৈতো অফক'ৰ্চ মন যাব ন তো লেবাৰ ফ'ৰ্চত সোমাব যি চাকৰি হওক তাই সিমানটো স্কিল বা আহৰণ কৰিলে এডুকেশ্যন যে তাই চাকৰি পাব লেবাৰ ফ'ৰ্চত সোমালে আৰু চাকৰি সোমালে কি হৈ যায় 25-26 বছৰ লাগেগৈ আজিকালিতো কোনেও কম মানে ইমান কম্পিটিশ্যন ন চাব গ'লেতো আজিকালি 25-26 বছৰ লাগিয়ে যায় মই মিনিমামটো কথা কৈছোঁ তো কি হয় যিজনী ছোৱালী হয়তো 16-17 বছৰত বিয়া দিয়াৰ কথা আছিলে এই বস্তুটো ইউজ কৰি পেলাই তাই পঢ়িলে শুনিলে আহৰণ কৰিলে স্কিলছ তাৰপিছত এজ এ ৰিজাল্ট তাই নিজৰ বিয়া বা তাই ফেমিলি প্লেনিং দেৰি হৈ যায় কম্পেৰিভলি যিটো হয়তো আগতে 18 বছৰ ছোৱালীজনী বিয়া পাতিলে 20 বছৰে তাই বাচ্চা তো কিমান হয় 4-5টাটো নৰ্মেল কথা ন আমি দেখি আহিছোঁ আজিকালি চিটুৱেশ্যন চেঞ্জ হৈছে সেইটো বেলেগ কথা তো যেতিয়া বিয়া 25-26 গুচি যায় তো ছোৱালীজনী নিজৰ যেতিয়া চাকৰি কৰে নিজৰ এটা ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট যেতিয়া আহে নিজৰ ভইচটোৰ লগতে সেইটো আহে আমি কওঁ ন ছোৱালীবোৰ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে কিয় কওঁ অকল পইচাটোৰ কথা নহয় তাৰ লগতে বাকীবোৰ বস্তু এছ'চিয়েট হৈ থাকে আমাৰ যেতিয়া আমি ঘটো আমাৰ ভইচ থাকে তো আল্টিমেটলি তাই বিয়াখন নিজৰ মতে দেৰিকৈ কৰিব পাৰে যিটো হয়তো আগতে 20 বছৰ হোৱা কথা আছিল তাই এটা 25-26 যেতিয়া তাই মন যায় কৰিব পাৰে তো এজ এ ৰিজাল্ট কি হ'ল টোটেল ফাৰ্টিলিটি ৰেটটো ৰিডিউচ হৈ গ'ল টোটেল ফাৰ্টিলিটি ৰেট মানে TFR হৈছে এগৰাকী মহিলাৰ নিজৰ মানে যিমানটো ফাৰ্টিলিটি ৰেট থাকে সিমানটো বাচ্চা জন্ম দিয়ে
লাইক 50 বা 52 যেতিয়ালৈকে মানে মেন'পজ নহয়গে সেই পিৰিয়ডটোত কিমানটা এগৰাকী মহিলা লাইফত বাচ্চা জন্ম দিয়ে সেই শক্তিটো মানে টোটেল ফাৰ্টিলিটি ৰেট সেইটো নিজে নিজে কমি আহিব এতিয়া 27 28ত বিয়া পাতি যদি 29 30 ভাবেগে মানুহে অফক'ৰ্ছ 5-6টা কথা ভাবিব নোৱাৰে ভেৰি ফ্ৰেংকলি নোৱাৰে 2টা বা 3টা বা বহুতে এটাত ৰাখে আজিকালি আৰু আজিকালি কষ্ট অফ লিভিংটো কিমান হাই নাভাবে তো টোটেল ফাৰ্টিলিটি ৰেটটো অফক'ৰ্ছ কমি আহিব তাৰপিছত পপুলেশ্যনটো কণ্ট্ৰল হ'ব তো এটাই হওক বা দুটাই হওক সেই ল'ৰা ছোৱালীটোক পঢ়াবনে মানুহে পঢ়াব ন তো আকৌ হাই গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হ'ল এই ছোৱালীজনী পঢ়াৰ কাৰণে নিজৰ বাচ্চাকো তাই পঢ়াব অফক'ৰ্ছ তো আল্টিমেটলি কি হ'ল এডুকেটেড উইমেনে এইটো চেঞ্জ কৰিলেনে চেঞ্জ তো এইটো এটা হৈছে ভাৰ্চুৱাছ চাইকেল বুজি পালে তো এইটো এটা হৈছে ভাৰ্চুৱাছ চাইকেল বুজি পালে তো কয় নহয় এগৰাকী মাইকী মানুহক বা মহিলাক পঢ়ালে গোটেই এটা জেনেৰেশ্যন যে এডুকেটেড হয় এই বস্তুটোৱে এডুকেটেড উইমেন আমি মুখ্যমন্ত্ৰী নিযুত মইনা বাই ধৰিব পাৰোঁ কাৰণ আজিকালিতো ইভেন বি এডো দিয়ে ন পইচা বি এড যিখিনি গভৰ্ণমেণ্ট কলেজত বি এডত দিয়ে তো বি এডটো কৰাৰ পাছততো অফক'ৰ্ছ পি জি টি বা টিচাৰ হ'বই ন তো আমি চাব পাৰোঁ লেবাৰ ফ'ৰ্চ সোমাই গ'ল তাৰপিছত মেৰিজেছ ডিলে হ'ল ফাৰ্টিলিটি ৰেটটো কমি আহিলে পপুলেশ্যন কণ্ট্ৰল হ'ল তো যিগৰাকী মাকে নিজে পঢ়িলে নিজৰ সন্তানকটো পঢ়াবই তো এইটো এটা হৈছে ভাৰ্চুৱাছ চাইকেল তো আমি এইটো চাব পাৰোঁ লিখিলে ন কৰিছে জানো এইটোত আমি সেইটো পইণ্ট ভাবিব পাৰোঁ বুজিলে ন পইণ্টটো সেইটো ইয়াৰটোতো স্কিমেই ইমান টকা দিব সেইখিনিতো সেই বস্তু কিন্তু মেইনছৰ পৰা আমি এইটো উলিয়াব পাৰোঁ জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণাটো আমাৰ PhD কাৰণে আছিলে 25,000 আছিলে স্কলাৰছক আৰু ওৱান টাইম আৰু দিব্যাংগকো আছিলে ন 40,000 আছিলে তো সেই দিব্যাংগ বাজেটত আমি এইটো সোমাব পাৰোঁ ন ওৱান ইউনিভাৰ্চিটি ওৱান মেডিকেল কলেজ আগতে ইউনিভাৰ্চিটিত পঢ়িবলৈ হ'লে মানুহে অকল গুৱাহাটী বা কটনে চিনি পায় ন কিন্তু এতিয়া ডিষ্ট্ৰিক্ট যেতিয়া ইউনিভাৰ্চিটি হ'ব বস্তুটো ইউনিভাৰ্চিটি হ'লেও নহ'ব ইয়াতো প্ৰব্লেম বহুত আছে ইউনিভাৰ্চিটিৰ নামত হ'লেই নহ'ব তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব যিটো প্ৰব্লেম হৈছে টিচাৰ নাই সেই বস্তুটো CM ফ্লাইট এইটোতো হ'ল যিটো জাপানিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট নাই আপোনালোকে নাই বাদ দিয়ক কি কৰিছে গম নাপাওঁ মই ইয়ালৈ সোমাই আহিব বুলিহে গম নাপাওঁ এইটো পিলাৰ টু এমপ্লয়মেণ্ট এণ্ড এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি এবাৰ টাৰ্গেট অফ 2 লাখ নিউ এমপ্লয়মেণ্ট 5 বছৰত অলৰেডি 1.64 দিলে নিজৰ 1 লাখ দিয়া কথা আছিলে তাতকৈ আগুৱাই গ'ল ফ'কাছ অন পুলিচ ৰেভিনিউ হেল্থ কেয়াৰ এডুকেশ্যন স্বাগত সতীৰ্থ পৰ্টেল এইটোতো জানে কাক ল'বা ইহঁতক ল'বা নে কাক ক্লাছ স্বাগত সতীৰ্থ পৰ্টেল ডিষ্টাৰ্ব হৈছে মাধ্যম চাওক স্বাগত সতীৰ্থ পৰ্টেলটো ট্ৰান্সফাৰ যে হয় ন গ্ৰেড 3 গ্ৰেড 4 যাতে মিউচুৱেল ট্ৰান্সফাৰ ইয়াত এইটো আমি কি বুজি পাওঁ GS4ত আছে ন ট্ৰান্সপেৰেঞ্চি সেই বস্তুটো যাতে একো ফেভাৰিটিজিম নহয় ট্ৰান্সফাৰৰ কাৰণে যাতে কোনোবাই কাৰোবাক চিনাকি থ্ৰুৱেদি নহয় মানে সেই বস্তুটো এইটোৱে মানে সেই দালাল বা সেই মানুহটো মানে নাইকিয়া কৰিলে মানে ডাইৰেক্ট থ্ৰু গভাৰ্নেন্স আমি এইটো গভাৰ্নেন্স GS2ত আমি ভালকৈ ভৰাব পাৰোঁ এইটো GS2 GS4 ট্ৰান্সপেৰেঞ্চিৰ পৰা কৰ্মচাৰীক কল্যাণী কনষ্টিটিউশ্যন অফ 8 ষ্টেট পে কমিশ্যন হ'ব হ'ল অলৰেডি জানুৱাৰীত সুভাষ দাস হা চেয়াৰমেনশ্বিপটো মনত ৰাখিব চেয়াৰমেনশ্বিপ অফ সুভাষ দাস কেতিয়াবা আমাৰ ক'ৰবাত হয়তো পৰীক্ষাত আহিব পাৰে পইণ্টাৰ্ছ হিচাপে
অঁ আপোন ঘৰ লোনছ আপ টু 50 লাখ আপোন বাহন ইভি সাবভেনশ্যন মেটাৰনিটি আৰু পেটাৰ্নিটি লিভ অলৰেডি হৈ গ'ল কৰ্মচাৰী কল্যাণী এইটো সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ৱেলফেয়াৰ ডেলিভাৰী আধাৰ অথেণ্টিকেশ্যন এণ্ড বেনিফিচিয়াৰী ডাটা এইটো চাওক দ্য ইঞ্জিন ডিডছ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ডিবিটি স্কিমছ ডুপ্লিকেট আৰু লিকেজেছ আমাৰ বহুত হেৰি থাকে ন হোষ্ট বেনিফিচিয়াৰীজ নাম শুনিছানে যোনে একচুৱেলি নাপাব লাগে ইহেঁতি পায় তো যিসকলে একচুৱেলি পাব লাগে সেইখিনি গুচি যায়গৈ আঁতৰি যায়গৈ ইঞ্জিন ডিডছ মানে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডিবিটি স্কিম লিকেজেছ এলিমিনেট যাতে হয় হোষ্ট বেনিফিচিয়াৰীজ যাতে আঁতৰি যায় সেই বস্তুটোৰ কাৰণে এইটো আধাৰ অথেণ্টিকেশ্যন বেনিফিচিয়াৰী ডাটা কাৰণ একচুৱেলি যিসকলে পাব লাগে সিহঁতি নাপায় নাপায় ভাল ভাল ঘৰৰ মানুহে পায় কিন্তু সেই যদি কোনোবাই নাপাবলগীয়া পালে তো কোনোবাটো ডিপ্ৰাইভ হ'ল ন আল্টিমেটলি অঁ সেইকাৰণে আধাৰ লিংকটো মেণ্ডেটৰী কৰিছে তো এইটো এই বস্তুখিনি GS2 প্ৰিলিমছত নহয় মেইনছত এটা গভৰ্নেন্স বুলি এটা টপিক আছে দিছে জানে তো তাত গভৰ্নেন্সত বেলেগ একো বস্তু নাহে এইখিনিয়ে আহে গভৰ্নেন্সত খালি এইখিনি বস্তু দীঘলাই লিখিবলৈ আছে একাউণ্টেবিলিটি ট্ৰান্সপেৰেঞ্চি আমি দেখিলোঁ ন স্বাগত সতীৰ্থ পৰ্টেলত তাৰ মাজৰ মানুহটো নাই তো ডাইৰেক্ট ৱেবছাইট মানে পৰ্টেলত থ্ৰুৱেদিয়ে যি ট্ৰান্সফাৰ হ'ব তাতে হ'ব তাৰ মানুহৰ কোনো হাত নাই তো এই গভৰ্নেন্সত আমি এইখিনি ধুনীয়াকৈ সোমাব পাৰোঁ আমি গভৰ্নেন্সৰ কাৰণে আমি ইণ্ডিয়াৰ ৰেফাৰেঞ্চতো লিখিব পাৰোঁৱে আমাৰ ইণ্ডিয়াৰ যাবই দৰকাৰ নাই আমাৰ গোটেই গভৰ্নেন্স শিক্ষা সেতু হওক সেইটোতো হেৰিও পাইছে ন মানে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা আমাৰ এৱাৰ্ডো পাইছে তো সেই সকলোখিনি গভৰ্নেন্সৰে পাৰ্ট হয় গভৰ্নেন্সতো চব পাৰ্ট হয় তাৰ লগতে GS1-4 যিখিনি মই ক'লোঁ সেইখিনি বস্তু ইনক্লুড হৈ যাব হৈছে এই বস্তুটো আপোনালোকে নোট ডাউন কৰিব পাৰে হা ডিজিটেল ৱেলফেয়াৰ আৰ্কিটেকচাৰ প্লাছ ডিবিটি প্লাছ ডাইনামিক ভেৰিফিকেশ্যন প্লাছ ছ'চিয়েল ৰেছপনচিবিলিটি এটা আহি যায় লগত এবাৰ যোনে পলিগেমিটো বুজি পাইছে পলিগেমি যোনে প্ৰেক্টিছ কৰে সিহঁতি স্কিমছবোৰ বা একো গভৰ্ণমেণ্টছৰ সেইটো একো নাপায় এক্সক্লুশ্যন ক্ৰাইটেৰিয়া তাৰমানে কি হ'ল এইটো ছ'চিয়েল ৰেছপনচিবিলিটি নুবুজালে জানো পলিগেমিটোতো এটা আমব্ৰেলা টাৰ্ম হয় পলিগেমি আণ্ডাৰত পলিজিনি পলিএণ্ড্ৰি দুয়োটাই সোমাই ন পলিজিনি হৈছে এজন মানে মেইল 4-5 গৰাকী যেতিয়া মহিলা বিয়া পাতে তেতিয়া পলিজিনি একেটা বস্তুৱে ফিমেলৰ ক্ষেত্ৰত যেতিয়া এগৰাকী মহিলাই এজনতকৈ বেছি পুৰুষ বা বিয়া পাতে তেতিয়া পলিএণ্ড্ৰি তো এই পলিগেমি দুয়োটাতে ইনক্লুড হ'ব এইটো আমব্ৰেলা টাৰ্ম হয় মই সেইকাৰণে কৈ দিছোঁ তো যিসকলে এইটো প্ৰেক্টিছ কৰে সিহঁতি একো তেনেকুৱা নাপায় অৰুণোদয়টোতো হ'ল অৰুণোদয় প্লাছত মই যে ক'লোঁ কুশলকৰ বৃদ্ধ পেঞ্চন সেইটো অৰুণোদয় প্লাছত সোমাই যাব এবাৰ বৃদ্ধ পেঞ্চন আৰু NFSA কমোডিটিজ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট কমোডিটিজ মচুৰ চুগাৰ মাষ্টাৰ্ড অইল তো দিছে তাৰ লগতে কি হ'ল একাউণ্টেবিলিটি চোৱা নাই জানো আমাৰ ইয়াত যাতে স্কিমখিনি দিয়াটোতো ওপৰৰ পৰা ভালেই দিয়ে কিন্তু সেই মাজত খেলি মেলিখিনি হয় ন সেই নহ'বৰ কাৰণে মিডলমেনৰ সেইখিনি এই একাউণ্টেবিলিটি যাতে হয় গভৰ্ণমেণ্টে যি দিয়ে সকলো যে মানুহে পায় একাউণ্টেবল হয় ছ'চিয়েল ৰেছপনচিবিলিটি থাকে এই বস্তুখিনি সৰ্বাংগীন আৰু কল্যাণমুখী সেৱা ৱেলফেয়াৰ ডেলিভাৰী হয় জাষ্ট দিছে পাই আছে সেইটো নহয় মানে অঁ মানে নিজেও ঠিক নিজেও ঠিক হ'ব লাগিব সেইকাৰণে কৈছোঁ একাউণ্টেবল নিজেও হ'ব লাগিব এতিয়া যদি কোনোবাই পলিগেমি প্ৰেক্টিছ কৰে সি নাপায় কাৰণ অলৰেডি আমাৰ ক্ৰাইম বুলি ক'লে ন
UCC তো সেইকাৰণে দিছে পাম সেইটোৱে নহয় নিজেও ৰেছপন্সিবিলিটি ল'ব লাগিব ঠিক আছে এয়া সবল আন্তঃগাঁথনি নেক্সট জেনেৰেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো আমাৰ ফাৰ্ষ্ট এইটো হোৱাগৈ নাই এতিয়ালৈকে ফাৰ্ষ্ট ইণ্টাৰেষ্টেড হ'ব মেঘালয় আৰু আছাম নুমলীগড় ব্ৰহ্মপুত্ৰ টানেল এইটো হাইৱেটো কওকচোন কোনকেইটা হাইৱে কানেক্ট কৰিব মই ইয়াত নাই না বাৰু কিন্তু নুমলীগড় টানেল NH15 আৰু NH715 গহপুৰ নুমলীগড় এই দুটা 5 বছৰ হ'ব মই ডিটেইলছটো কৈ দিছোঁ এই প্ৰজেক্টটো যে গোটেইটো মানে গোটেই নুমলীগড়ৰ পৰা যিটো কানেক্ট কৰিব সেইটো 33.7 হ'ব হা গোটেই সেই প্ৰজেক্ট কিন্তু যিটো টুইন টিউব যে হ'ব ন ৰেল আৰু ৰোড সেইটো 15.79 কিলোমিটাৰ আকৌ দেই সেইটো মনত ৰাখিব ঠিক আছে আগতে কিমান আছিল 240 কিলোমিটাৰ আছিলে এতিয়া 240 কিলোমিটাৰৰ পৰা এই ডাটা মই কৈ দিছোঁ ইয়াত নিজে নাই আগতে 240 কিলোমিটাৰ আছিলে 6 ঘণ্টামান লাগে ন এতিয়া এইটো 34 কিলোমিটাৰলৈ ৰিডিউচ হৈ গ'ল এতিয়া 20 to 25 মিনিটলৈ আহি যাব ইনফ্ৰাষ্ট্ৰাকচাৰ মানে এই গহপুৰ নুমলীগড় যিটো কানেক্ট কৰিব ন গহপুৰ আৰু নুমলীগড় এই গোটেইটো যিটো প্ৰজেক্ট 33.7 কিন্তু যিটো এটা টানেল হ'ব ন টুইন টিউব ৰেল আৰু ৰোড দুটা নহ'ব জানো সেই টানেলটো 33.7ৰ ভিতৰত টানেলটো 15 কিলোমিটাৰহে অকল সেইটো কৈছোঁ কিন্তু গোটেই প্ৰজেক্টটো যদি কয় 33.7 বাট অকল টানেলটো মানে যিটো ৰেল আৰু ৰোড দুইটাই যাব সেইটো 15.7 সেইটো খেয়াল ৰাখিব আৰু EPC মডেলত বনোৱা হৈছে ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট কনষ্ট্ৰাকশ্যনত বনোৱা হৈছে 5 বছৰ লাগিব বুলি কৈছে তেনেকৈতো আৰম্ভ তেনেকৈ কৰা নাই EPC মডেল অসম মালা 4.0 মই জাষ্ট ডিটেইলছখিনি কৈ দিছোঁ ইয়াত কাৰণ কেতিয়াবা হয়তো বেলেগ পৰীক্ষাটো এইটো আহিব পাৰে টানেলটো কিমান কিলোমিটাৰ বুলি আহিব পাৰে টানেলটো একচুৱেলি 15.7 খেলিমেলি নকৰিব এইটো কাজিৰঙা এলিভেটেড কৰিডৰটো জানেই সেইটো NH50 এইটো NH715 অসম মালা গ্ৰীণফিল্ড শিলচৰ হাই স্পীড কৰিডৰ এইখিনি আমি আৰামছে GS3ত সোমাব পাৰিম এইখিনি আমি বস্তু GS3ত পুৰা আৰামছে সোমাব পাৰিম ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আৰু এনেকুৱা নহয় যে অকল GS5ত সেইবোৰ বস্তু আহে কেতিয়াবা কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰ কথা ক'বলৈ আহি উইথ ৰেফাৰেঞ্চ টু আছাম বুলি আহে আছাম আৰু আছামৰ কথা যদি নুবুলিও নহয় আমি এক্সাম্পল হিচাপে দি দিব পাৰোঁ কাৰণ APSC ন আল্টিমেটলি অসমৰ কথা ধুনীয়াকৈ আমি ভৰাব পাৰোঁ এইবোৰ মানে আচলতে আলু পইণ্ট নিচিনা চবতে সোমাই যায় মানে কিন্তু ক'ত সোমাই সেইটো আনিব লাগিব টান লাগিছে নেকি বস্তুখিনি এইটো চাওক এনালাইটিকেল ফ্ৰেমৱৰ্ক মই যে এইটো বস্তু দেখালোঁ ন তাৰ ঠাইত এই বস্তুটো চাওক কানেক্টিভিটি প্ৰজেক্টছ লোৱাৰ লজিষ্টিক কষ্ট মাৰ্কেট ইণ্টিগ্ৰেশ্যন ইনভেষ্টমেণ্ট ফ্ল' লোকেল এমপ্লয়মেণ্ট এতিয়া এটা এক্সাম্পল দিওঁ ব্ৰহ্মপুত্ৰ ওপৰত এখন এক্সাম্পল দেই এনেও ব্ৰহ্মপুত্ৰখন প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ দলং হোৱাৰ কথা আছেই এভৰি ডিষ্ট্ৰিক্টৰ কাৰণেও হ'ব বুলি কৈ দিছে বাজেটত হয় এখন ব্ৰহ্মপুত্ৰ এখন দলং হ'ল দলং হোৱাৰ লগে লগে কি হ'ল এই ঠাইত যি চলি আছে আগতে ধৰক কৃষকসকলে এইফালে যাব নোৱাৰে বস্তু বাহিনী লৈ যেতিয়া এখন দলং হয় মই দলঙৰ কথাই কৈছোঁ অকল কানেক্টিভিটি যেতিয়া প্ৰজেক্ট হয় আগতে এই বস্তুটো ইয়ালৈ নিবলৈ হ'লে বহুত কষ্ট কৰি যাব লাগে তাৰ ঠাইত কি হয় বস্তু বেয়াও হৈ যায়গৈ চেনি তেনি নিচিনা বস্তু বা কিবা সেইবোৰ কি হয় ভেঁকুৰে ধৰে বা বৰষুণ দিলে বেয়া হৈ যায় ন কিন্তু যেতিয়া এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হয় এই লজিষ্টিক যিটো আগতে হয়তো ইমান এক পাক মাৰিব লাগে এতিয়া আমাৰ নালাগে
আমাৰ বগীবিল দলংখনে লগ এতিয়া আমি এটা পেচেণ্ট নিব পাৰোঁ ন তেনেকৈ আগতে ডিব্ৰুগড় বুলি ক'লে আমি ভয় খাওঁ আগতে ডিব্ৰুগড় কথা নাহেই কিবা এটা বেমাৰ ডাইৰেক্ট গুৱাহাটী কিন্তু এতিয়া আমি গুৱাহাটীত নাভাবোঁ ন এতিয়া ইভেন আমি LMC কথাই ভাবোঁ পটককৈ হ'ল নহয় যেতিয়া এখন দলং হয় বা কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ হয় তো লজিষ্টিক কষ্টটো গুচি যায় কমি আহে মানে এতিয়া আমি কিবা এটা আপেল যেতিয়া খাওঁ আমাৰ দামটো 260-50 টকা কিন্তু দিল্লীত হয়তো সেইটো 150 টকাতে বা 100 টকাতে কেজি পায় কিয় কাৰণ আমি ইমান ষ্টেট ঘূৰি আহিলে ন সেই বস্তুটো লজিষ্টিক কষ্ট অফক'ৰ্চ কমি যাব তাৰ লগতে মাৰ্কেট ইণ্টিগ্ৰেশ্যন হ'ব তেতিয়া এই যিটো কৃষকে আগতে হয়তো ইয়াতে বেছি মেলি যিকণ পায় সেইকাৰণে চলি আছিলে এতিয়া এই ফালেদি গৈ পেলাই বেলেগ এখন ডিষ্ট্ৰিক্টৰ লগত সি ঠিক ঠাক কৰিবগৈ ইণ্টিগ্ৰেট কৰিবগৈ তো ইয়াৰ বস্তু গৈ পেলাই বেলেগত বিকিবগৈ তাৰ ঠাইত ইনভেষ্টমেণ্ট ইনফ্ল' হ'ব অফক'ৰ্চ দেখাইছিলোঁ ন ইনভেষ্টমেণ্ট হ'লে প্ৰডাক্টিভিটি বাঢ়ে প্ৰডাক্টিভিটি হ'লে জব মনত আছেনে চাইকেলটো ফাৰ্ষ্টটো তো লোকেল এমপ্লয়মেণ্ট হ'ব তো এতিয়া যেতিয়া বহুত বিক্ৰী হ'ব ডিমাণ্ড হ'ব এই কৃষকজনে আগতে যদি অকণমান কেইটামান মানুহ ৰাখিছিলে এতিয়া যে ডিমাণ্ড বাঢ়েতো সি আৰু ৰাখিব ন গাঁৱত আৰু দুটামান মানুহ আনিব যিয়ে হওক ফাৰ্মে হওক বা ব্ৰইলাৰ ফাৰ্মে হওক বা খেতিয়ে হওক যি হওক আৰু দুটামান মানুহ আনিব চলাবলৈ সেইটো কিয় বেলেঞ্চ ৰিজনেল ডেভেলপমেণ্ট তো আগতে এই জেগাখন যেতিয়া পিছ পৰি আছিলে দলং চলং নাই তো যেতিয়া বেলেগ এখন ডিষ্ট্ৰিক্টৰ লগত ইণ্টিগ্ৰেট হ'ল তো হ'লনে বেলেঞ্চ এটা ডেভেলপমেণ্ট দুখন ইয়াৰ মানুহখিনিও পালে ইয়াৰ মানুহখিনিও এমপ্লয়মেণ্ট পালে কষ্টটো কমিলে কানেক্টিভিটিও হ'ল ইনকামো হ'ল লগতে লগতে নিজৰ কল্যাণো হ'লনে সেই ডায়েগ্ৰামটো প্ৰুভ হ'লনে এতিয়া সেই বস্তুটো সেইটোৱে কথা এই বস্তুটো মই এইটো যে এই ফ্ৰেমৱৰ্কটো এইটোৰ হয় দেই এইটো লিংক কৰি এই বস্তুটো আনিছোঁ ধৰিব পাৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো বস্তু এতিয়া চাওক স্পেচিয়েল সেইটোতো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ বেলেঞ্চ ৰিজনেল ডেভেলপমেণ্টত আমাৰ ডিব্ৰুগড় যেতিয়া ছেকেণ্ড কেপিটেল হ'ব আমাৰ এইখন ডেভেলপ নহ'ব জানো এতিয়া গুৱাহাটীখন কিমান কনজেষ্টেড ন এতিয়া কিবা যদি পেঞ্চনৰ বা কিবা কাম থাকে খেলি মেলি চবেই হেডৱাটাৰ যাব লাগিব তো এতিয়া যদি আমাৰ ডিব্ৰুগড় আমাৰ লখিমপুৰ কাৰণে কিমান ইজি হ'ব ন আমি দিনত গৈ ঘূৰিও আহিব পাৰিম ৰাইট তো এজ এ ৰিজাল্ট কি হ'ব গুৱাহাটীখনত ইমান অভাৰ ক্ৰাউডেড টু ক্ৰাউডেড এতিয়া মানুহ গ'লে কিমান সময় ক'ত ফচিব লাগে পানীৰ কাৰণে মানুহ পেচেণ্ট ৰাস্তাতে মৰিব এতিয়া বেলেগ ৰাস্তা দেখাই দিছে মানুহক যাতে অল্টাৰনেট ৰুট কিন্তু সেইটো কথা নহয় ন গাড়ী বেয়া হৈ যায় মানুহৰ তেনেকৈ পেচেণ্টটো নোৱাৰে ন তো অভাৰ ক্ৰাউডেড কিমান কনজেশ্যন হয় গুৱাহাটীখনত যাবলৈ মন নাযায় ন গুৱাহাটী ইমান দূৰ তাতকৈ আমি ডিব্ৰুগড় কিমান ভাল আমাৰ তো ডিব্ৰুগড়খন যেতিয়া হ'ব বেলেঞ্চ ৰিজনেল ডেভেলপমেণ্ট নহ'ব জানো তো এইটো ইয়াত এটা টাৰ্ম এটা আছে মই কৈ দিছোঁ আগলৈও হয়তো পাব পাৰোঁ পলিচেণ্ট্ৰিক ডেভেলপমেণ্ট এইটো লিখি ল'ব পাৰে পলিচেণ্ট্ৰিক ডেভেলপমেণ্ট একো নাই এইটো কি হয় গুৱাহাটীখনত এতিয়া চব ডেভেলপমেণ্ট বা কিবা কিবি চব গুৱাহাটীত নহয় জানো ডেভেলপমেণ্ট প্ৰজেক্ট অকল গুৱাহাটীত নহয় বাকী বোৰতো যাতে সমানেই হওক বাৰাক ভেলী ডেভেলপ কৰা নাই জানো ভালকৈ এতিয়া কলেজ হ'ব এগ্ৰিকালচাৰ ত' ডেভেলপ হ'ব বাৰাক ভেলী গুৱাহাটীখনো ডেভেলপটো অলৰেডি ত' যেতিয়া কেপিটেল ৰিজন ডিব্ৰুগড়লৈ আনিব ডিব্ৰুগড় চাৰিওফালে এখন ডেভেলপ নহ'ব জানো ত' এই বেলেঞ্চ এটা আমি পামনে তো আমি এতিয়া যদি আগতে কাম কৰিবলৈ আমি গুৱাহাটীলৈ যাবলৈ হয় এতিয়া আমি ডিব্ৰুগড়লৈ যাম তো যেতিয়া মানুহবোৰ ডিব্ৰুগড়লৈ আহিব ডিব্ৰুগড় ঠাইখিনিত বেছি হোমষ্টেজ হ'ব হোটেল বাঢ়িব এজ এ হ'ল কি হ'ব বাকী কিবা বোলে ইনভেষ্টমেণ্ট কৰিব টুৰিজম তো সেইপাই ডিব্ৰুগড়ত কৰিব ন গুৱাহাটীত কিয় কৰিব এনেই গুৱাহাটীত পানী হয় তো ডিব্ৰুগড়খন চুইটেবল জেগাও হয় চাহ বাগান আছে তো পলিচেণ্ট্ৰিক ডেভেলপ মানে এখনত যাতে কনচেনট্ৰেট নহয় চাৰিও মানে গোটেই ষ্টেট এখনত চব জেগাই যাতে নিজৰ ববেগে ডেভেলপমেণ্ট হয় সেইটোৱে হৈছে পলিচেণ্ট্ৰিক সমানে ঠিক আছে establishing 20 km radius capital region to promote polycentric urbanization এইটোৱে and reduces pressure on গুৱাহাটী যাতে প্ৰেছাৰ নহয় এই আপুনি যে ক'লোঁ এৰোটোৰ পলিচ সেইটো বস্তু ক্ৰিয়েটিং এন আৰ্বান গ্ৰ'থ চেণ্টাৰ নয়ডা গুৰুগ্ৰামৰ নিচিনা মানে সেইটো লাইনত আৰু এৰাউণ্ড গুৱাহাটী এয়াৰপৰ্ট স্পেচিয়েল পাৰ্পাছ ভেহিকল ভায়া দ্য GSCDA এইটো ল'ব বুলি কোৱা হৈছে মানে বাজেটত এনাউন্স কৰা হ'ল আৰু বহুতে টাইম লাগিব অফক'ৰ্চ কিন্তু প্লেন
এইটো গ্ৰীণৰ কথা কল গ্ৰীণ বাজেট বিলাসীপাৰা ধুবুৰীত আৰু সোলাৰ উইণ্ড থাৰ্মেল সেই গোটেইখিনি লোৱা হৈছে গ্ৰীণ বাজেটৰ আণ্ডাৰত সেইখিনি আহিব মই ইমান ডিটেইলছত নাজানো নাম্বাৰবোৰ খালি সেই বস্তু ইণ্ডাষ্ট্ৰিয়েল হাব মই যোৱাবাৰ এডভান্টেজ আছাম হৈ গ'ল 5.18 crore মানৰ ইনভেষ্টমেণ্ট কৰা নাই জানো ঠিক আছে এইখিনি গ্ৰীণ মানে GS3টো সোমাব ৰিনিউৱেবল এনাৰ্জি এইখিনি টাটা ছেমিকণ্ডাক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সোমাব লগতে জবছ এমপ্লয়মেণ্ট সেইটো থাকিবই যেতিয়া এনেকুৱা ইনভেষ্টমেণ্ট হয় তাৰ লগতে ৱেলফেয়াৰ বা ডেভেলপমেণ্ট বা ইউথৰ কাৰণে এমপ্লয়মেণ্ট অপৰচুনিটিজ মানে সেইটোৰ লগতে আহিবই সেইটো কোনো কথা নাই আছাম ভেলী ফাৰ্টিলাইজাৰ এইটো ব্ৰাউনফিল্ড প্ৰজেক্টটো আমাৰ ডিব্ৰুগড়ৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ প্ৰমোটিং MSMEs এণ্ড লোকেল ৰিচোৰ্চ বেছড ইণ্ডাষ্ট্ৰিজ ভায়া ট্ৰান্সপেৰেণ্ট লেণ্ড বেংকছ মানে কি হয় বেংকেতো পইচা দিয়ে ন তো এয়া মাটি মানে ধৰক গভৰ্ণমেণ্টৰ হ'ব পাৰে আৰু ইনভেষ্টৰ হ'ব পাৰে ধৰক এডোখৰ মাটি বহুত দিন একো কৰা নাই গভৰ্ণমেণ্টে লৈ ল'লে কিনি ল'লে দেখিলে কোনোবা আহি পেলাই ইয়াত ইনভেষ্ট কৰিব লৈছে তো সেইখিনি বেছি দিলে সেই গভৰ্ণমেণ্টৰ বা ইনভেষ্টৰ ক্ষেত্ৰতো কি হয় দেখিছে যে বহুত মাটি ধৰক এনেই পৰি আছে লৈ ল'লে দাম নাই দে সেই মাটিখিনি কাম নাই ন মাটিখিনি যেতিয়া দেখে দাম বহুত বাঢ়ি গ'ল তো বেলেগক বেছি দিলে কামৰ কাৰণে কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ হওক গভৰ্ণমেণ্ট কিবা তো বেছি তো সেইটো লেণ্ড বেংকছ মাটিৰ আৰু মানে নিজৰ হয় বেলেগক যেতিয়া প্ৰয়োজন হ'ব বেছি দিব বেলেগ কিবা কাম কৰিবলৈ লেণ্ড এণ্ড ছইল ফাৰ্টিলিটি লেণ্ড জাষ্টিছ আৰু এগ্ৰিকালচাৰ এয়া চাওক মিছন বসুন্ধৰা 4.0 পানী লাগে নেকি এইটো সময় এচিটো আছে যে এইবাৰ মিছন বসুন্ধৰাই চৰ অঞ্চল বৰাক ইণ্ডিজিনিয়াছ ক্লেইম এইখিনিক গুৰুত্ব দিছে আগৰ 1, 2, 3 বেলেগ বেলেগ আছিলে ন ইণ্ডিজিনিয়াছখিনিত আছিলে 1ৰ যিখিনি প্ৰব্লেম আছিল 2 ঠিক কৰিলে 2ত যিখিনি প্ৰব্লেম আৰু 1তো যিখিনি প্ৰব্লেম আছিল সেইখিনি 3 ঠিক কৰিলে তো এবাৰ 4ত কি হয় চৰ বৰাক ইণ্ডিজিনিয়াছ ক্লেইমছ মৰাণ মটক আহোম চুতীয়াসকলক ফ'কাছত ৰাখিছে 3 জেনেৰেশ্যন ৰেচিডেঞ্চি ৰুল 3টা জেনেৰেশ্যন যাতে থাকে যাৰ আছে সিহঁতি নিজৰ ক্লেইমটো পাব মাটি অসম আৰু জৰীপ এইকেইটা প্ৰজেক্ট ইম্পৰ্টেণ্ট হয় দেই কেতিয়াবা পৰীক্ষাত ডাইৰেক্ট আহি দিব পাৰে প্ৰজেক্ট মাটি কি হয় সেইটো ৰেকৰ্ড কৰে ইণ্টিগ্ৰেশ্যন মাটি ইউনিফাইড ডিজিটেল ৰেজিষ্ট্ৰেশ্যন এতিয়া অকল মাটিখিনি আপোনাৰ বুলি ক'লে নহ'ব ন এটা পৰ্টেল লাগিব ইউনিফাইড যে এইটো আপোনাৰে হয় নাম পতাত আহিব লাগিব সেই বস্তুটো ডিজিটেল মেপিং আৰু ছাৰ্ভে মেপিংটোহে SVM মিডৱাজে স্কিমটো ছাৰ্ভে সেইটো বস্তু এবাৰ জলসিঞ্চনত চাওক এগ্ৰিকালচাৰ শ্বিফ্ট ফ্ৰম ফ্লাড কণ্ট্ৰল টু প্ৰেছাৰাইজ পাইপ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক লোৱাৰ ৰেইন ৰিকুৱাৰমেণ্টছ হাই ফ্লাড ৰেজিলিয়েণ্ট টাৰ্গেটেড ডিষ্ট্ৰিবিউশ্যন হাই ভেলু এক্সপৰ্ট ক্ৰপছ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন দুয়োটাই সমানে এবাৰ গুৰুত্ব দিছে দেই যোৱাবাৰ ইৰিগেশ্যনত অলপ কম টকা ইনভেষ্ট কৰিছিলে এইবাৰ কৰিছে হাই ভেলু এক্সপৰ্ট ক্ৰপছ এক্সপৰ্ট লজিষ্টিক ভায়া স্পেচিয়েলাইজড এয়াৰ কাৰ্গো ফেচিলিটিছ আমাৰ ইয়াত যিখিনি হ'ব ন এইবাৰ কি আমাৰ ইয়াত ফুলো কৰিছে ন হৰ্টিকালচাৰ মিছনত আমাৰ ফুল ফ্ৰুটছ ভালেমানখিনি কৰে সেই বস্তুখিনি যাতে বাহিৰলৈ ভালকৈ যাব পাৰে লজিষ্টিক্স সেইকাৰণে এয়াৰ কাৰ্গো ফেচিলিটিছটো ষ্ট্ৰেংথেন কৰিছে এইটো উইমেন এণ্ড ইউথ এইটো কি হৈছে SHG পাৰ্টিচিপেশ্যন এইটো সেই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ কথাই কোৱা হৈছে হা ইয়াত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিটো 10,000 টকা পালে
তাৰপিছত 25 পাব ৰাইট 25 সেইটো আধা 12.5 লোন আৰু 12.5 নিজৰ তাৰপিছত যদি কাম ভালকৈ কৰে তেতিয়া 50,000 পাব ন কিন্তু সেইটো এনেই নাপায় যোনে সেই আগৰকেইটাত ভালকৈ দেখালে সিহঁতে পাব তাৰমানে কি আল্টিমেটলি একাউণ্টেবিলিটি বা ট্ৰান্সপেৰেঞ্চি নহয় জানো এনেই গভৰ্ণমেণ্টে আহি পেলাই মিটিং মাটাং কৰি দিয়াহি নাই 10,000 তো আমি কাম কৰি দেখাব লাগিব সেইটো বস্তু পইচাটো যে ল'লেই তাতে খেলা খতম নহয় মানে তামাচা কৰিবলৈ নহয় আৰু সেই বস্তুটো সেই যোনে সেইখিনি কৰে সেয়ে নেক্সট ৰাউণ্ডটোত আকৌ 50,000 পাব সেই বস্তুটো ইণ্ডিপেণ্ডেণ্ট এণ্টাৰপ্ৰেনাৰ চ' এইটো ৱেলফেয়াৰ হ'ল ন ৱেলফেয়াৰ এপ্ৰ'চ হ'ল এইটোতো জানে যে যিখিনি ডিগ্ৰী কৰিছে আৰু যিখিনি প্ৰফেচনেল হেৰি কৰা 2 lakhs আৰু 5 lakhs পাব নিজৰ সেইকাৰণে ইঞ্জিনিয়াৰিং মেডিকেল BDS সেইখিনিয়ে 5 লাখ টকা পাব আৰু যিখিনি বাকী জেনেৰেল ডিগ্ৰী সেইখিনি 2 লাখ টকা অঁ স্কিলছ ল'ব 0 অঁ CM888 10,000 মান হয় ছাবচিডি হেৰিটেজ কনজাৰ্ভেশ্যন এণ্ড টুৰিজম ইকনমি ইউনেস্কো ষ্টেটাছ আমাৰ মৈদামেটো পালেই আৰু মাজুলী বিহু ৰংপুৰ প্ৰজেক্টটো লৈছে ৰংপুৰ আৰু কাৰেংঘৰ কাৰণে প্ৰজেক্টটো লৈছে যাতে আৰু ডেভেলপমেণ্ট কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰজেক্ট ৰংঘৰ কমাৰ্চিয়েল ফিচাৰ ফিল্মখন লাচিত বৰফুকন আৰু শ্বহীদ কুশল কোঁৱৰ সেই OTT যে আনিব বুলি কৈছে ন সেই বস্তুটোৰ লগত লিংক কৰিব পাৰোঁ আমি ঐতিহ্য সংৰক্ষণ তাৰমানে ইয়াত আল্টিমেটলি কালচাৰৰ কথাই কোৱা হ'ল ডাইৰেক্ট ফ্লাইট আৰু EU ট্ৰেভেল এডভাইজেৰিজ আমাৰ সেইটো উঠাই দিলে ন মাজতে যিটো প্ৰব্লেম হৈ আছিলে আমাৰ ইয়াত যে ইনভেষ্ট কৰিবলৈ ভয় কৰে ইনচাৰ্জেঞ্চি খুব হয় ন আগতে যিটো ভয় আছে তো সেইটো উঠাই দিলে সেই বেনটো আমাৰ আলহী এটা হোমষ্টে বুলি এটা স্কিম আছে আমাৰ আলহী হোমষ্টে স্কিম এইটো সেই মাজুলী ফালে গ'লে দেখিব তাত সেই হোমষ্টেবোৰ থাকে এনেকুৱা অঁ সেই স্কিমটোৰ আণ্ডাৰ হয় তাত এই কালচাৰটো আছে এতিয়াতো গুৱাহাটী ছোৱালীটো মানুহে আজিকালি হোটেলত নাথাকে ন হোমষ্টেত থাকে BNBত থাকে তো এনেকুৱাখন পলিচিও আনিছে হোমষ্টে পলিচি গভৰ্ণমেণ্টে বেয়া বেয়া আৰু মেইনটেনেঞ্চো নাই সত্ৰকেইখন যদি সঁচাকৈ ক'ব গ'লে ইমান দূৰৰ পৰা মানুহ আহে ন অঁ বেয়া লাগে কিন্তু নহয় তাত গ্ৰাউণ্ড ৰিয়েলিটিটো বহুত বেলেগ আমি যিখিনি পঢ়োঁ আৰু দেখোঁ ময়ো গৈছোঁ মই এনেকুৱা বুলি ভবা নাছিলোঁ মানে সেই ফাণ্ড আহে কিন্তু ভালকৈ মানুহে ইউজ নকৰে এডভান্টেজ আছাম তাত দিয়া আছে এডভান্টেজ আছাম কিন্তু সেয়াই আৰু এতিয়া চাওক এই গোটেইখিনি যিখিনি চালোঁ ন আৰু আছে বাৰু এতিয়া টি গাৰ্ডেন কমিউনিটিছত সবল চাহ জনজাতি লেণ্ড পাট্টা যে দিছে PMAY হাচিন প্ৰধানমন্ত্ৰী আৱাজ যোজনা health impacted families mothers infants health vulnerable communities tea garden বা small আৰু marginal farmers financial educational SDG 3 alignment good health and well-being এই বস্তুটো আৰোগ্য অসম MMR decline to 84% আৰু institutional deliveries আমাৰ 87.6 ফালে বাঢ়ি গ'ল নহ'লে কি হয় বাচ্চাবোৰে মৰি যায় ন ঘৰত দি দিয়ে তো আজিকালি 87.6% লে গৈছে আৰু ষ্টিল আছে কিন্তু হ'লেও আমি এইটো ডাটা এতিয়া পাওঁ মানে সদ্যহতে টি গাৰ্ডেনখিনি মানে সদায় শোষণ হৈছে নিচিনাই লাগে ন ভালকৈ পইচা নাপায় দিনত কিমান টকানো পায় হাজিৰা তো সেই মৰ্যাদাত যাতে ভালকৈ থাকে
1.4 লাখ ফেমিলিজ লেণ্ড পাটা দিয়া হ'ল ডিগনিটি এণ্ড ছ'চিয়েল ছিকিউৰিটি আমি চাব পাৰোঁ এইটো আমি ধুনীয়াকৈ GS1ত ভৰাব পাৰোঁ মানে অকল ভালনাৰেবল ছেকশ্যনছত আমি কি ধৰোঁ মহিলা ধৰোঁ বাচ্চা ধৰোঁ ট্ৰান্সজেণ্ডাৰ ধৰোঁ আৰু বয়োজ্যেষ্ঠসকল ধৰোঁ কিন্তু আমি এই ছেক্টৰটো বাদ দি দিওঁ আচলতে টি গাৰ্ডেনৰ মাইকী মানুহখিনিও বহুত অৱস্থা বেয়া হয় ইহঁতৰ অঁ অঁ নাই অঁ বহুত প্ৰব্লেম সিহঁতৰ সেই যদি ডিগনিফাইড এটা লাইফ মানে পায় আৰু মৰ্যাদাৰে যাতে থাকিব পাৰে সেইকাৰণে স্কিমছখিনি আছে সিহঁতকনো কেলেনো দিছেনো কাৰণ দিছে ন আৰু এটা যে এটি কৰি দুটি পাত সিহঁতৰ কথা ভাবা হৈছে ন আৰু এবাৰ ঝুমুৰ বিনন্দিনীও কৰা হ'ল কালচাৰ GS1 ছ'চাইটি বুজি পালে নে স্কিমটো কেনেকৈ ইণ্টিগ্ৰেট কৰিব একেটা আল্টিমেটলি ছেকশ্যন টি গাৰ্ডেনকে ধৰিছে এতিয়া ঝুমুৰ বিনন্দিনীনো কি হয় ৱৰ্ল্ডে দেখিলে ন তাৰ লগতে সিহঁতৰ হিষ্ট্ৰীটো জানিলে অলপ সেই বস্তুটো বুজি পাইছে ন ছেকশ্যনখিনি মই জাষ্ট ভাগ কৰাই দিছোঁ পেপাৰখিনি ৱাইজ নাই ইয়াতে শেষ আৰু বস্তুটো মই জাষ্ট অভাৰভিউ দিম এতিয়া যিখিনি পঢ়িলোঁ আমি এতিয়া এথিক্সৰ পেপাৰ কেনেকৈ হেৰি কৰিব পাৰিম এটা এটা স্কিমৰ কথা যদি কওঁ ভাবকচোন GS4টোতো এথিক্স আছে ন আমাৰ তাৰ কাৰণে চিলেবাছৰ পৰা মুখৰ আগত থাকিব লাগিব সেইটো আমি কেছ ষ্টাডিছতো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া কেছ ষ্টাডিছত আহে ন এনেকুৱা বস্তু URD আমুক যদি এনেকুৱা হয় দেখিছা যে নাপাবলগীয়াখিনিয়ে পাইছে তো আমি এক্সাম্পল হিচাপে অসমত যে আমাৰ এতিয়া সতীৰ্থ স্বাগত সতীৰ্থ পৰ্টেল হওক বা অৰুণোদয়ৰ কাৰণে যে আধাৰ চিডিং কৰিছে সেই বস্তুখিনি আমি এক্সাম্পল হিচাপে কেছ ষ্টাডিটো ব্যৱহাৰ কৰিব পাৰোঁ উই কেন ইমপ্লিমেণ্ট এনেকুৱা মানে যাতে বস্তু যাতে হোজ বেনিফিচিয়াৰিখিনি নাইকিয়া হৈ যাব সেই বস্তুটো আৰু ক'ত ক'ত আমি ব্যৱহাৰ কৰিব পাৰোঁ কওকচোন GS1টোতো বুজিলোঁ ভালনাৰেবল ছেকশ্যনছ GS2ত ভালনাৰেবল ছেকশ্যনছ আছে GS1ত আপোনালোকৰ এজ এ হোল ছ'চাইটিৰ ভিতৰত GS ছ'চাইটি কালচাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী ছ'চাইটিত উইমেন হওক ট্ৰান্সজেণ্ডাৰ হওক চাইল্ড হওক আৰু ছিনিয়ৰ চিটিজেনছ সেইখিনি আমি পঢ়িবলগীয়া হয় সেইটো আমি ছ'চাইটি পাৰ্চপেক্টিভৰ পৰাহে পঢ়োঁ একেখিনি বস্তু আকৌ আমি GS2টো পঢ়োঁ ভালনাৰেবল ছেকশ্যনছত পঢ়োঁ কিন্তু তাৰ নহয় লেংগুৱেজটো বেলেগ হৈ যায় প্ৰত্যেকখন পেপাৰৰ লেংগুৱেজে বেলেগ বুলি কয় সেইটো আমি ছ'চাইটিত এতিয়া পঢ়িবলৈ হ'লে সিহঁতৰ প্ৰব্লেমছখিনি সেইটো পঢ়িম কিন্তু আমি যদি এতিয়া GS2ত পঢ়োঁ ভালনাৰেবল ছেকশ্যনছ তেতিয়া আমি কি পঢ়িম এই বস্তু GS1 আমি প্ৰব্লেমছখিনি ধৰক পঢ়িলোঁ যে বৃদ্ধখিনি কি প্ৰব্লেম সিহঁতৰ নুশুনে বা হেৰি নকৰে আজিকালি কি হয় তাৰ লগত লিংক কৰি কি হ'ব যে আজিকালি ঘৰৰ পৰা হেৰি কৰি দিয়ে ন বৃদ্ধাশ্ৰমত থৈ আহেগৈ বা বহুতে ৰাস্তাত এৰি দিয়ে সেই বস্তুটো GS1ৰ ছেকশ্যনত আহিব ছ'চাইটি লেংগুৱেজত সেইটো আহিব অ'কে কিন্তু যদি আমি GS2ত চাওঁ ভালনাৰেবল ছেকশ্যনছ তেতিয়া কি আহিব এই স্কিমছখিনি যে আছে ন স্কিমছে কেনেকৈ হেল্প কৰিছে আমি সেইটো চাওঁ GS1তো আমি এক্সাম্পল হিচাপেহে দিব পাৰোঁ কিন্তু GS1ত আমি এইখিনি যদি ধাৰ লিখোঁ নহয় লেংগুৱেজটো সেইটো নহয় কিন্তু প্ৰতিখন পেপাৰৰ লেংগুৱেজ বেলেগ আছে GS3ত যেতিয়া আমি লিখোঁ আমি স্কিমটো জাষ্ট মেনশ্যন কৰিব পাৰিম যে দেৰ ইজ স্কিম এক্সাম্পল অৰুণোদয় GS1ৰ কাৰণে ন' পভাৰ্টি অৰুণোদয় বা SDG2 জিৰ' হাংগাৰ অৰুণোদয় বা গুড হেল্থ এণ্ড ৱেল বিং বা কোৱালিটি এডুকেশ্যন SDG5 নিযুত মইনা বাবু আঁচনি সেইখিনি বস্তু কিন্তু প্ৰত্যেকখন পেপাৰৰ লেংগুৱেজ বেলেগ হয় সেইটোৱে কথা
এই পলিগেমি ৰেষ্ট্ৰিকশ্যনছ এণ্ড একাউণ্টেবিলিটি ইন পাব্লিক ছাৰ্ভিচেছ এতিয়াতো UCC বিলখনতো আনিলে ন কিন্তু যিসকলে পলিগেমি মনে মনেও ধৰক প্ৰেক্টিচ কৰি আছে বডিটো চকুত নোলায় ন তো ইহঁতিও স্কিমছখিনি এভেইল কৰিব নোৱাৰিব কিবা সুধিবলগীয়া আছে যদি সুধি লওক স্কিমছখিনি দেখাই দিছোঁ আকৌ স্কিমছখিনি মই ডিটেইলছত নাই না জাষ্ট এই কেনেকৈনো ইণ্টিগ্ৰেট কৰে সেইটো থুলমূলকৈ আইডিয়া এটাহে দেখাইছোঁ পিছত এই গোটেইখিনি স্কিমছ ন ভালেমানখিনি স্কিমছ আছে এইবাৰ এইখিনিতো এনাউন্সমেণ্টছ এইখিনি জাষ্ট এনাউন্সমেণ্টছে এইখিনি আমাৰ মেইন স্কিমছখিনি এইখিনি উইথ টাইম ডিটেইলছত দিব পাৰোঁ গভৰ্ণমেণ্টে তেতিয়া আমি আৰু ডিটেইলছত যাব পাৰিম কিবা আছে যদি মোক সুধিব পাৰে অঁ এইটো যে এই অৰুণোদয় প্লাছত এইটোত অৰুণোদয় প্লাছত উইড'ৰ যিটো বিধৱাৰ যিটো পেঞ্চন স্কিম আছিলে উইড' পেঞ্চন স্কিম আৰু শ্বহীদ কুশল কোঁৱৰ যিটো বৃদ্ধ পেঞ্চন সেইটো ইণ্টিগ্ৰেট হ'ল দেই মই লিখা নাই তো এই বৃদ্ধ পেঞ্চন ন এইটো GS1ৰ ছ'চাইটি টু ছ'চাইটি এইটো ইয়াত এটা কথা এটা হেৰি আছে এই টাৰ্মটো শুনিছেনে নাই ৰূপালী অৰ্থনীতি এইটো বৃদ্ধ পেঞ্চনৰ অহাৰ কাৰণেহে মই মেনশ্যন কৰিছোঁ বাট টাৰ্মটো পাব পাৰে চিলভাৰ ইকনমি পাইছে ৰূপালী অৰ্থনীতি হয় বাৰু কি হ'ব পাৰে মানে এইটো এজিং লোকসকল মানে কি হয় এতিয়া কিছুমান মানুহে ৰিটায়াৰ হৈ যায় ন কি কৰিব তো ধৰক কোনোবা এজন মানুহ টিচাৰ আছিলে ৰিটায়াৰ হ'ল ঘৰত বহি থাকিলেতো মানুহৰ কি হয় প্ৰডাক্টিভিটি নাইকিয়া হৈ যায় ন এতিয়া চব মানুহটো বুঢ়া হৈ পেলাইতো পৰিটো নাথাকে ন 60 আজিকালি 60টোত মানুহ বহুত ডেকাই হৈ থাকে তো কি হয় তেনেকুৱাত নিজৰ এক্সপাৰ্টিজটো ধৰক কোনোবাই টিচাৰ হয় বা বোলে আগতে বোলে ভাষণ চাষণ দি আছে বোলে তেনেকৈ কিবা লাইব্ৰেৰী এটা খুলিলে ক'ৰবাত বোলে কিবা এটা অৰ্গেনাইজ কৰিলে বোলে কিবা এটা ক্লাব এটা খুলিলে নিজৰ যিটো এক্সপাৰ্টিজ বোলে কোনোবাই বোলে পঢ়াই ভাল পায় তো টিউশ্যন চেণ্টাৰ খুলিলে ৰিটায়াৰ হোৱাৰ পিছতো যাতে নিজৰে ডিপেণ্ডেণ্ট হ'ব নালাগে কাৰণ আমি চাইল্ড বাচ্চা আৰু এই বৃদ্ধ এই ষ্টেজটো আমি ডিপেণ্ডেণ্ট বুলি কওঁ ন ডিপেণ্ডেঞ্চ নিৰ্ভৰশীল ন তাতে নিৰ্ভৰশীল নহয় এই যিসকল এজিং মানে এইটো এজিং পপুলেশ্যনটোৰ কাৰণে নিজে যাতে কৰিব পাৰে সেইটোতো কৰিব পাৰে আৰু চিলভাৰ ইকনমিটো যদি আমি চাব যাওঁ আনহাতেও চাব পাৰোঁ হস্পিটেলবোৰত ডিভাইচেছ কাৰণে নুশুনা পেং যিখিনি লাগে এছিষ্টেড ডিভাইচেছ সেইখিনি যাতে ইউজ হয় ন কাৰণ সেইখিনি বনাবলৈতো মানুহ লাগিব তো আল্টিমেটলি এই ছেক্টৰটোৰ কাৰণেতো বনাব বুজি পাইছে নাই আৰু এনেকুৱা মানুহক বোলে বেমাৰ হ'ল পৰিলে চাবলৈতো নাৰ্ছ বুজি পাইছেনে এই গোটেইটো
এজিং পপুলেশ্যনটোৰ কাৰণে ইহঁতি নিজেই নিজৰ কাৰণে কৰক বা নাৰ্ছ বা কেয়াৰ টেকাৰ ৰাখি যিটো ঘৰত আহি পেলাই কৰে সেই এটাতো ইনকামেই হ'ল ন এজনী ছোৱালী যদি আহি পেলাই ঘৰত চাইহি মানে বয়োজ্যেষ্ঠ মানুহ আল্টিমেটলি ইনকাম এটাই হ'ল তেনেকৈ সেইটো এটা ইকনমিত কণ্ট্ৰিবিউট নকৰে জানো এই গোটেইখিনি এইটো চিলভাৰ ইকনমি বুলি কয় সেইটোৱে চিলভাৰ ইকনমি এজিং পপুলেশ্যনৰ লগত যিটো কয় চিলভাৰ মানে চুলি পৰাৰ কাৰণে সেইটো কয় আৰু চিলভাৰ টাৰ্মটো সেইটো কাৰণে ইউজ হৈছে ঠিক আছে মই এইটো বাৰু আউট অফ কণ্টেক্স কিন্তু হ'লেও লিখিব পাৰে ধুনীয়াকৈ ঠিক আছে আৰু কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে নহ'লে ক্লাছটো ইয়াতে শেষ টান পালে নেকি বাৰু হেৰি হাতী আগতে 8খন ডিষ্ট্ৰিক্টত আছিলে হাতী হিউমেন এলিফেণ্টৰ যিটো কনফ্লিক্ট যে হয় মানুহ যে মৰে সেইটো কাৰণে এইটো কৰা হৈছে এনেকুৱা টিম থাকিব গজমিত্ৰ টিম সিহঁতক ডিপ্লয় কৰিব AI ইউজ কৰিব আৰু যাতে মুভমেণ্টটো চাব পাৰে য'ত য'ত বেছিকৈ মানে হাতী আক্ৰমণ বেছি হয় এতিয়া আমাৰ ডিষ্ট্ৰিক্টখন ছেকেণ্ড ফেজতহে পৰিছে ছেকেণ্ড ফেজত 26খন ডিষ্ট্ৰিক্ট আছে তাৰ আগত 8খন ডিষ্ট্ৰিক্ট আছিলে গোৱালপাৰা নগাঁও সেইখিনি তো সেই কেমেৰা থাকিব টিম থাকিব আৰু মানুহখিনি যাতে এলাৰ্ট কৰিব যাতে মানে কনফ্লিক্টটো কমে কাৰণ বহুত মানুহ তেনেকৈ মৰে আৰু সেই মৰা চকৰত কি হয় ইহঁতক ফেন্সিং নিদিয়ে ন ইলেক্ট্ৰিকৰ সেইকাৰণে হাতী মৰে আমাৰ অসমত চবতকৈ হায়েষ্ট কাৰণ হৈছে হাতী মৰা ইলিগেল ফেন্সিং সেই বস্তুটো এডুকেট কৰিবলৈ হিউমেন এলিফেণ্ট কনফ্লিক্টটো গজ মানে হাতী নহয় জানো সেই বস্তুটো যাতে কমি আহে সেইকাৰণে এইটো 2.0 আৰম্ভ হৈছে আগতে ইয়াত 8খন ডিষ্ট্ৰিক্ট আছিলে এতিয়া 26খন হ'ল সেয়া ঠিক আছে মই PDF টো শ্বেয়াৰ কৰি দিম থেংক ইউ